Good morning, my dear student. তোমালোকে যদি বৰ্তমান সময়ত ক্লাছ 9 আৰু ক্লাছ 9 পঢ়ি আছা তেনেহলে আজি এই ভিডিওটো তোমালোকৰ কাৰণে শৰ্ট ভিডিও হয় আৰু তোমালোকৰ যিখিনি নৱম শ্ৰেণীৰ হাফ ইয়াৰলিত যিখিনি আইটি সাবজেক্ট আছে অৰ্থাৎ ইনফৰমেশন টেকনলজি সাবজেক্টটো আছে তাৰ বাবে তোমালোকে কমপ্লিট কৰিব লাগিব এমপ্লয়েবিলিটি স্কিলৰ ইউনিট নম্বৰ 1 ইউনিট নম্বৰ 2 আৰু ইউনিট নম্বৰ 3 আৰু তোমালোকৰ যিখিনি ভোকেশনাল স্কিল আছে ভোকেশনাল স্কিলৰ ইউনিট নম্বৰ 1 ইউনিট নম্বৰ 2 আৰু ইউনিট নম্বৰ 3 কমপ্লিট কৰিব লাগিব ঠিক আছে আৰু তোমালোকে যদি এতিয়ালৈকে পিছত পঢ়ি আছা তেনেহলে তোমালোকে আমাৰ এইটো চেনেল সাবস্ক্ৰাইব কৰি লৈ পিনে সলভ কৰিব যত্ন কৰিব পাৰা আমি ইতিমধ্যে প্লেলিস্ট বনোৱা আছে তাতে ক্লাছ চলি আছে আৰু যদি দশম শ্ৰেণীত পঢ়ি আছা তেনেহলে তোমালোকে এমপ্লয়েবিলিটি স্কিলৰ ইউনিট নম্বৰ 1 2 আৰু 3 কমপ্লিট কৰিব লাগিব লগতে ভোকেশনাল স্কিলৰ ইউনিট নম্বৰ 1 আৰু ইউনিট নম্বৰ 2 কমপ্লিট কৰিব লাগিব ঠিক আছে ওকে থ্যাংক ইউ সো মাচ যদি এতিয়ালে সাবস্ক্ৰাইব কৰি লোৱা না সাবস্ক্ৰাইব কৰি লোৱা তোমালোকৰ যিখিনি আইটি সাবজেক্ট আছে লগতে বেলেগ যিবিলাক সাবজেক্ট আছে হেবিলাক কভাৰ কৰি দিবলৈ এই চেনেলটোত সম্পূৰ্ণৰূপে যত্ন কৰা হৈ আছে ঠিক আছে সাবস্ক্ৰাইব কৰা ওকে